চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এক্সাৰসাইজ 3.6 এক নম্বৰৰ 5 কুৱেশ্যনৰ পৰা আজি আলোচনা কৰিম। কুৱেশ্যনটো কি দিয়া আছে, ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা কৈছে। আমি আগৰ ভিডিঅ'ত 1 পৰা 4 লৈ অলৰেডি সমাধান কৰিলোঁ। এতিয়া আমি 5 পৰা কৰিম। 5 নম্বৰটো চোৱা কি দিয়া আছে, 7x - 2y / xy = 5, 8x + 7y xy = আমাৰ 15। এতিয়া সলিউশনটো চোৱা আমি কি কৰিম, 7x 2y / xy = 5 এই সমীকৰণটো আমি কি কৰিম, প্ৰথমে আমি ৰৈখিক সমীকৰণ জোৰলৈ আমি পৰিৱৰ্তন কৰিম। পৰিৱৰ্তন কৰিলে কি হ'ব, আমি এটা আমি 7x / xy লিখিম মাইনাস আকৌ 2y / xy = 5। এতিয়া আমাৰ কিমান হ'ব চোৱা, এনেকৈ লিখিলে আমাৰ x কেনসেল গ'ল, y কেনসেল গ'ল, তেনেহ'লে কিমান থাকিলে আমাৰ 7/y - 2/x = 5। এটা আমি 1 নম্বৰ সমীকৰণ দিছো। ঠিক তেনেকৈ আমাৰ 2 নম্বৰ সমীকৰণটো কি আছে, 8x + 7y / xy = 15। এনেকৈ আমি আকৌ সেপাৰেশন কৰি লিখিম, 8x / xy + 7y / xy = 15। ইয়াতো x কেনসেল, y কেনসেল, তেনেহ'লে কিমান থাকিলে আমাৰ 8/y + 7/x = 15। এইটো আমি সমীকৰণ 2 বুলি লৈছোঁ। এতিয়া আমাৰ এইটোত আমাৰ ভগ্নাংকত আছে, আগৰ কুৱেশ্যন কেইটাৰ নিচিনা আমাৰ একেই হ'ল। আমি কি কৰিছিলোঁ, তেতিয়া আমি ধৰোঁ লেট 1/x = a লৈছোঁ, 1/y = আমি b লৈছোঁ। তেনেহ'লে আমি 1ত বহাই দিম। 1টো কি আছে আমাৰ a2, 7, 1/y কি ল'লোঁ আমি b, আকৌ মাইনাছ 2/x মানে 1/x কি a = 5। তেনেহ'লে আমাৰ কিমান হ'ব, 7b = 5 মাইনাছ এফালে ল'লে প্লাছ হৈ গ'ল, আকৌ b = 5 + 2a/7। এইটো আমি 3 নম্বৰ সমীকৰণ দিলোঁ। এনেদৰে আমি আকৌ আমাৰ 2 নম্বৰটো কি আছে, 8/y আছে প্লাছ 7/x = 15। ইয়াৰ পৰা 8/y 1/y মানে আমাৰ b লৈছিলোঁ, আকৌ প্লাছ 7 1/x আমি a লৈছিলোঁ, ইকুৱেল টু আমাৰ কিমান 15। এতিয়া আমি bৰ মান বহাই দিম ইয়াত, bৰ মান কিমান, প্লাছ 5 + 2a/7 আকৌ প্লাছ 7a ইকুৱেল টু আমাৰ 15। এইটো আমি ক'ৰ পৰা পালোঁ, আমি 3ৰ পৰা পালোঁ। এতিয়া কিমান হ'ব আমাৰ লসাগু, আমাৰ 7, 8 × 5 = 40, 8 × 2 = 16a আকৌ 7 × 7 = 49a = 15। পিছত আমি কি কৰিম, 40 + 16a + 49 কিমান হ'ব, 6 + 9 15, 1 + 4 5 + 1 6 হ'ল, a = 7 × 15 কিমান হ'ব আমাৰ 15 আকৌ 65a = 15 × 7 কিমান 35 আকৌ 105, এই প্লাছ 40টো এফালে নিলে আমাৰ কি হ'ব মাইনাছ। এতিয়া 65a = কিমান হ'ব 5 6 65, তেনে a = আমাৰ কিমান হ'ব 65/65 কিমান হ'ল আমাৰ 1। তেনেহ'লে আমাৰ a = কিমান পালোঁ আমি 1। এতিয়া আমি a ৰ মান পালোঁ। এতিয়া 1 নম্বৰ এক নহয়, আমি ক'ত বহাইছিলোঁ, 3 সমীকৰণত বহাই দিম। আমি 3 নং সমীকৰণত a = 1 বহুৱাই পাওঁ, কি আছিল আমাৰ 3 নম্বৰটো, b = 5 + 2a/7। এতিয়া 5 a ৰ ভেলু আমাৰ 1, 7 কিমান হ'ব আমাৰ 5 2 1 = 2, 7 5 + 2 7, 7/7 কি পালোঁ আমি 1। কিমান পালোঁ, b ৰ ভেলু কিমান পালোঁ আমি 1। এতিয়া আমি আমাক কি xy ৰ মান ওলাব কৈছিলে, আমি কি লৈছিলোঁ, আমি ইয়াতে লিখিছোঁ 1/x, এতেকে 1/x = আমি a লৈছিলোঁ, a ৰ মান ভেলু কিমান 1, তেন্তে x = আমাৰ কিমান 1, আকৌ 1/y = আমি কি লৈছিলোঁ b, তেনে 1/y b ৰ ভেলু 1, তেনেহ'লে y = আমাৰ 1, y × 1 1 1। এতেকে আমি নিৰ্ণয় সমাধান কি পালোঁ, আমি নিৰ্ণয় সমাধান
x equal to 1 y equal to আমি 1 পালো এটোৱে আমাৰ এনসার কি পালো 1 এটোৱে আমাৰ এনসার x equal 1 y equal 1 এটা নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰ Question to 6x plus 3y equal to 6xy আকৌ 2x plus 4y equal to 5xy এটা আমি এটো কেনেকে কৰিম সোৱা 6x plus 3y equal to 6xy দুই পক্ষত আমি কি কৰিম এটো আমি xy টো নাইকিয়া কৰিম তেতিয়া কি কৰিম দুই পক্ষত আমি xy হৰণ কৰি পাওঁ এটা কি হয় 6x by xy plus 3y by xy equal to 6xy by xy এটো xy cancel ইয়াত আমাৰ y cancel ইয়াত x cancel কি থাকিলে 6 by y plus 3 by x equal to 6 এটো আমি এক নম্বৰ সমীকৰণ দিছো আকৌ 2x plus 4y equal to 5xy ইয়াতো আমি কি কৰিম xy আমি দুই পক্ষত হৰণ কৰিম তেনেলে কি হ'ব 2x by xy plus 4y by xy equal to 5xy by xy ইয়াতে xy cancel গল y cancel গল x cancel গল কি থাকিলে আমাৰ 2 by y plus 4 by x equal to 5 এটো দিলে আমি দুই নম্বৰ সমীকৰণ এতিয়া চোৱা এনেকৈ আমি বংনাঙ্কত থাকিলে আমি কি কৰিছিলো ধৰু 1 by x equal to a আকৌ 1 by y equal to আমি b লম তেনেলে আমি এক নম্বৰত বহাম একত বহালে কি হ'ব আমাৰ চোৱা 6 1 by y টা আমি b লৈছিলো প্লাস 3 1 by x টো আমি a লৈছিলো বহালো ইয়াৰ পৰা আমি যিকোনো a বা b উলিয়াব পাৰো কিন্তু এ তোমালোকে কথা এটা মন কৰিছানে এটা আমি সৰু কৰিব পাৰো যিমান পাৰে কাৰণ 3 ৰে আমাৰ সৰু কৰিলে আমাৰ নিজৰ সুবিধা হয় এখানে আমি 3 ৰে আমি ডিভাইড কৰিব পাৰো 3 ৰে 6 ডিভাইড কৰিলে কি হ'ব আমাৰ 2b 3 ৰে 3 হৰণ কৰিলে আমাৰ 1 থাকিলে 1 তে লিখা না 3 ৰে 6 ডিভাইড হৰণ কৰিলে আমি 2 পাও তেনেলে আমাৰ a ইকুৱেল আমি 2 প্লাস তেফালে নিলে মাইনাস b এটো আমি 3 নম্বৰ সমীকৰণ দিলো আকৌ এটো 2 নম্বৰ আকৌ 2ৰ পৰা বা 2ত 2 1 by y টো আমি b ললো আকৌ 4 1 by x টো আমি কি ললো a equal to 5 ইয়াত আমি a এর মান বহাই দিম a এর মান ইয়াত বহাইছে a এর মান কি পাইছিলো 2 minus 2b equal to 5 এটা আমি 3 এর পৰা কিমান হবে এটা 2b plus 4 2 jar 8 4 2 jar 8b equal to আমাৰ 5 এতিয়া সোয়া 2b minus 8b minus 6b 5 a plus তেফালে নিলে আমাৰ কি হল মাইনাস হল এটা কিমান হ'ব minus 6b 5 minus 8 minus 3 both side minus minus cancel গল b equal আমাৰ 3 by 6 3 ৰে 6 ক 2 তেনে b equal আমাৰ 1 by 2 পালো 1 by 2 equal 1 by 2 এতিয়া আমি b এর মান আমি 3 নম্বৰ সমীকৰণ বহাম 3 নং সমীকৰণত b equal 1 by 2 বহুৱাই পাও কি আছিল আমাৰ 3 নম্বৰ সমীকৰণ 2 a equal 2 minus 2b 2 b এর মান 1 by 2 2 2 cancel গল 2 minus 1 কিমান হল আমাৰ 1 এটো হৈছে আমাৰ a আৰু b এর মান কিন্তু আমাক কি সুধিছে প্ৰশ্নত চলক ৰাখি আমাৰ xy a আৰু b টো আমি ধৰি লোৱা মানহে আছিল এখানে আমি কি কৰিমগে এতেকে আমি কি লৈছিলো 1 by x ইকুৱেল আমি a লৈছিলো হয় না তেনেলে 1 by x a বিলে আমি কি 1 পালো তেনেলে x into 1x কি থাকিলা আমাৰ 1 x equal to 1 ঠিক তেনেকে 1 by y equal to b b এর মান আকৌ আমি কি পাইছিলো 2 তেনেলে এটো যদি আমি বৰ্গগুণন কৰো 2 into y to y equal to 1 y equal to 1 by 2 কিমান পালো আমি b y এর ভ্যালু কি পালো আমি 1 by
আমি সৰি ইয়াত বি ইকুৱেল আমি কিমান পাইছিলোঁ আমি 1/2 দেন এইটো অকণমান এইটো গণ্ডগোল হ'ল 1/y ইকুৱেল টু বি ইকুৱেল আমি 1/2 পাইছিলোঁ তেন্তে y ইকুৱেল আমাৰ 2 এইটো হৈছে আমাৰ এনচাৰ এতেকে নিৰ্ণয় সমাধান কি পালো নিৰ্ণয় সমাধান আমি x ইকুৱেল 1 আৰু y ইকুৱেল আমি 2 পালো এইটোৱে আমাৰ এনসাৰ এনেকৈ আমি সমাধান কৰিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম